প্ৰাকৃতিক দুৰ্যোগত বিধ্বস্ত অসম। উজনি অসমৰ তিনিখন জিলাত এইবাৰ বলিয়া বানে কি পৰিৱেশৰ সৃষ্টি কৰিলে সেয়া বৰ্ণনাতীত। এই বছৰৰ বানত এই পৰ্যন্ত ৪৭ জনৰ মৃত্যু হৈছে। বানকে ধৰি আন প্ৰাকৃতিক দুৰ্যোগৰ বাবে অসমত কি ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে সেই সন্দৰ্ভত বিধানসভাত পোহৰলৈ আহিল বহু উদ্বেগজনক তথ্য। ২০১৬ চনৰ পৰা এতিয়ালৈকে অৰ্থাৎ ১১ বছৰত বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগত অসমত প্ৰাণ গৈছে ১৫২৩ জন লোকৰ। বিধানসভাত কংগ্ৰেছ বিধায়ক ৰেকিবউদ্দিন আহমেদে সোধা এক প্ৰশ্নৰ উত্তৰত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই দাঙি ধৰা তথ্য মতে ২০১৬ চনৰ পৰা এতিয়ালৈকে বানত ৮৩৬ গৰাকীৰ মৃত্যু হোৱাৰ বিপৰীতে ভূমিস্খলনত ৯৩ গৰাকী, ধুমুহাত ১৭৫ গৰাকী আৰু বজ্ৰপাতৰ ফলত ৩৭২ গৰাকীৰ মৃত্যু হৈছে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে বিধানসভাত দাঙি ধৰা তথ্য মতে বলিয়া বানৰ বাবে অসমৰ ৩৫খন জিলাত ২০১৬ চনত ৬৪ জন, ২০১৭ চনত ১৬০ জন, ২০১৮ চনত ৪৫ জন, ২০১৯ চনত ১০১ জন, ২০২০ চনত ১২৪ জন, ২০২১ চনত ৮ জন, ২০২২ চনত ১৮১ জন, ২০২৩ চনত ১৮ জন, ২০২৪ চনত ১১০ জন আৰু ২০২৫ চনত ২৫ জনৰ মৃত্যু হৈছিল। বানকে ধৰি আন প্ৰাকৃতিক দুৰ্যোগত অসমৰ বহু মানুহৰ মৃত্যু হোৱাৰ উপৰিও বিগত সময়ছোৱাত বহু সা সম্পত্তিও ধ্বংস হৈছে। কংগ্ৰেছ বিধায়ক ৰেকিবউদ্দিন আহমেদে এই সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই বিধানসভাত দাঙি ধৰা তথ্য মতে ২০২৫ চনৰ বানত অসমত ৩২৬টা গৰাকাপ্তানি পথ ক্ষতিগ্ৰস্ত হৈছিল। ২০২৫ চনৰ বানত ৰাজ্যত ১৮৫টা অংগনবাড়ী কেন্দ্ৰ ধ্বংস হোৱাৰ বিপৰীতে ৩০০খন পানী যোগান আঁচনি ক্ষতিগ্ৰস্ত হৈছিল। ৬৮৩খন বিদ্যালয় ক্ষতিগ্ৰস্ত হৈছিল ২০২৫ চনৰ বানত। ৩০টা জলসিঞ্চন আঁচনিও ক্ষতিগ্ৰস্ত হৈছিল ২০২৫ বানত। ২০২৫ চনৰ বানত ২৩টা স্বাস্থ্য কেন্দ্ৰ ক্ষতিগ্ৰস্ত হৈছিল। বানকে ধৰি আন প্ৰাকৃতিক দুৰ্যোগত মানুহৰ মৃত্যু হ'লে বা সা সম্পত্তি ধ্বংস হ'লে SDRF আৰু NDRFৰ পুঁজিৰ সহায়ত ক্ষতিপূৰণ দিয়া হয়। প্ৰাকৃতিক দুৰ্যোগত কোনো লোকৰ মৃত্যু হ'লে মৃতকৰ পৰিয়ালক ৪ লাখ টকাৰ আৰ্থিক সহায় আগবঢ়োৱা হয়। খেতি বাতি আৰু ঘৰ বাৰী ধ্বংস হ'লেও ক্ষতিপূৰণ দিয়া হয়। কিন্তু ক্ষতিপূৰণ সম্পৰ্কীয় পৌৰাণিক গাইডলাইন সংশোধনৰ কথা চিন্তা কৰিছে ৰাজ্য চৰকাৰে। হাতীৰ গছকত মৃত্যু হ'লে ক্ষতিপূৰণৰ পৰিমাণ ৪ লাখ টকাৰ পৰা ৬ লাখ টকালৈ বৃদ্ধি কৰাৰ যি সিদ্ধান্ত লোৱা হৈছে, ঠিক সেইদৰে প্ৰাকৃতিক দুৰ্যোগত আগবঢ়োৱা ক্ষতিপূৰণৰ ধন বৃদ্ধিৰ কথাও চিন্তা কৰিছে ৰাজ্য চৰকাৰে। এতিয়া ধৰক ঘৰটো হ'লে ফুল্লি ডেমেজ হ'লে আমাৰ ১,২০,০০০ পায় আৰু আধা বুলি ক'লেই পাৰ্চিয়েল বুলি ক'লে ৬,৫০০, একেবাৰে বহুত কম হৈ আছে। বজ্ৰপাত পৰিলে ৪ লাখ, এনেকে গোটেইবিলাক গাইডলাইন মতে আছে। এতিয়া আমাৰ যিটো হোম মিনিষ্ট্ৰীৰ লগত ইতিমধ্যে বস্তুখিনি যোগাযোগ কৰা হৈছে, দিয়া হৈছে। আমি ইতিমধ্যে ভাবিম যে অতি সোনকালে এই গাইডলাইনখন আমি চেঞ্জ কৰিব পাৰিম। এই ক্ষেত্ৰত বজ্ৰপাতত আহতক আগবঢ়োৱা সাহায্যৰ ধন বৃদ্ধিৰ পৰামৰ্শ বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ। কাৰণ বজ্ৰপাত পৰি পেলাই ইনজুৰ্ড হৈছে, তাৰপিছত তেওঁক ৫,০০০ টকা দিয়া হৈছে। এইটো মানে দেখাত বেয়া দেখি, কাৰণ এখন চৰকাৰে মাত্ৰ যদি ৫,০০০ টকা দিয়ে, গতিকে এই বিষয়টো লৈ পেলাই কাৰণ চৰকাৰৰ ইমেজখনো বেয়া হয় যে অকল ৫,০০০ টকা এটা দিছে, সেইটোতো বিধায়কো দিব পাৰে। গতিকে এই ৫,০০০ টকাটো যদি ইনক্ৰিজ যাতে কৰিব পাৰে, এইটো আপোনালোকে অকণ ব্যৱস্থা কৰিব। নয়ন প্ৰতিম কুমাৰৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।